আঁচনি মোৰ আটাইতকৈ ভাল লগা এখন আঁচনি অসমৰ মোৰ ছোৱালী ভাগিনসকলৰ বাবে ভাগিনীসকলৰ বাবে আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিছিলোঁ যোৱাবাৰ প্ৰথম বৰ্ষত আমি নিযুত মইনা আঁচনি আগবঢ়ালোঁ আপোনালোকে সকলোৱে জানে যে এই আঁচনি আমি বছৰত 10 মাহৰ বাবে এই আঁচনিৰ টকা আমি লাভ কৰোঁ এতিয়া 10 মাহ সম্পূৰ্ণ হ'ব কিন্তু দ্বিতীয় বছৰতো আমি নিযুত মইনাৰ আঁচনি পাম দ্বিতীয় বছৰৰ কাৰণে আমি ইতিমধ্যে আপোনালোকৰ পপত্ৰসমূহ আমি সাজু কৰি উলিয়াইছোঁ কলেজৰ অধ্যক্ষসকলে আপোনালোকক পপত্ৰ যোগান ধৰিব যিসকলে দ্বিতীয় বছৰতো ষ্টাডি কণ্টিনিউ কৰিব খোজে ড্ৰপ আউট নকৰে তেওঁলোকক আমি নিযুত মইনা আঁচনি নিৰন্তৰভাৱে আমি দ্বিতীয় বছৰৰ বাবেও যোগান ধৰিম অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰত আমি পালো বা পাই আছো এতিয়া আমি সেকেন্ড ইয়াৰতো পাম এইবাৰ আমি আঁচনিখনত দুই এটা পৰিৱৰ্তন আনিছো চৰকাৰী মহাবিদ্যালয় বা বিশ্ববিদ্যালয় যিসকলে সেলফ ফাইনেন্সিং কোৰ্সত পঢ়ি আছে তেওঁলোকেও এবাৰ নিযুত মইনা পাব যোৱাবাৰ মোক বহুত ছোৱালীয়ে লিখিছিল যে মামা আমি নিযুত মইনা পোৱা নাই পিছত মই খবৰ কৰি গম পাইছিলো যে তেওঁলোকে সৰকাৰি কলেজতে পঢ়ে প্ৰাদেশিকিত কলেজত পঢ়ে কিন্তু সেলফ ফাইনেন্সিং কোৰ্সত পঢ়ে তাৰ বাবে যোৱাবাৰ আমি নিযুত মইনা দিয়া নাছিলো কিন্তু এইবাৰ আমি সেলফ ফাইনেন্সিং স্কিমত পঢ়া সকলকো আমি নিযুত মইনা আঁচনি দিম প্ৰশ্ন হ'ব প্ৰথমৰ পৰা দ্বিতীয় বৰ্ষত পোৱা সকলে নিযুত মইনা পালে প্ৰথম বৰ্ষৰ সকলে নিযুত মইনা পাবনে নাই আপোনালোকে চিন্তা নকৰিব নাম ভৰ্তি কৰাৰ লগে লগে আপোনালোকে নিযুত মইনাৰ পপত্ৰ পাব আৰু নিযুত মইনাৰ পপত্ৰ পূৰণ কৰাৰ ওয়েলেজ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰত নাম লগোৱা সকলো ছোৱালীয়ে নিযুত মইনা আঁচনি লাভ কৰিব